মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি আপোনালোকক যদি আজি কওঁ যে আজিৰ দিনটোত, আজি 23 তাৰিখ, আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম 1 লিটাৰ পেট্ৰলৰ দাম 104 টকা 12 পইচা আজি গুৱাহাটীত হ'ল। 104 টকা 12 পইচা আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম। 1 লিটাৰ ডিজেলৰ দাম আজিৰ দিনটোত 95 টকা 44 পইচা হ'ল। 95 টকা 44 পইচা হৈছে। অথচ বিজেপি চৰকাৰখনৰ মূল শ্লোগানটো আছিলে যে মেহেংগাই হটায়েংগে, মূল্যবৃদ্ধি ৰোধ কৰিম, এইটোৱে আছিলে বিজেপি চৰকাৰখনৰ আটাইতকৈ ডাঙৰ শ্লোগান। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এই দুইখন চৰকাৰ 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহোঁতেও সেইটো শ্লোগান আছিলে, আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ শ্লোগান হ'ল যে মূল্যবৃদ্ধি আমি ৰোধ কৰিম। কিন্তু দেখা গৈছে যে 2014 চনত 1 লিটাৰ পেট্ৰলৰ দাম আছিলে 75 টকা 51 পইচা। সেইটো বাঢ়ি 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 গৈ 95 টকা হ'ল। কমোৱাৰ কথা আছিলে। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় সংকটৰ দোহাই দি আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম হ'লগে 104 টকা 12 পইচা। 75 টকাৰ পৰা 104 টকা 12 পইচা হ'লগৈ। ডিজেলৰ দাম আছিলে 58 টকা 40 পইচা, আৰু আজিৰ দিনটোত সেই 58 টকা 40 পইচাৰ ডিজেলৰ দাম 95 টকা 44 পইচালৈ বৃদ্ধি পালে। এলপিজি গেছ চিলিণ্ডাৰৰ দাম যিটো 414 টকা আছিলে নৰেন্দ্ৰ মোদীৰ শাসনলৈ অহাৰ আগতে, সেই 414 টকাৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম এতিয়া 962 টকালৈ বৃদ্ধি পালে। আৰু আপোনালোকে সকলোৱে জানে যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামটো যি বৃদ্ধি পালে সেইটো এটা ভয়াৱহ সংখ্যা। এতিয়া আপুনি যদি চাই, আমি যদি চাওঁ, এই মুহূৰ্তত মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সংকটৰ বিষয়টো হৈছে সময়মতে গেছ নাপায়, গেছ চিলিণ্ডাৰ নাপায়। দ্বিতীয় ডাঙৰ সংকটৰ বিষয়টো হ'ল যে গেছ চিলিণ্ডাৰ সাংঘাতিক ধৰণে ব্লেক মাৰ্কেটত বিক্ৰী হৈছে। আৰু এটা গেছ চিলিণ্ডাৰ যিটো 962 টকাত পাব লাগে, সেইটো 2500 বা 3000 টকাতে কিনিব পৰা যায়। এতিয়া কল্পনা কৰক যে দুখীয়া মানুহৰ যেনে তেনে যিকোনো ইনকাম কৰি 10,000, 12,000, 15,000 ইনকাম কৰি যেনে তেনে গুৱাহাটীত বসবাস কৰা বা নগৰবিলাকত বসবাস কৰা এটা পৰিয়াল, যাৰ কাৰণে মাহেকত এটা গেছ চিলিণ্ডাৰ কিনাটো এটা সদায় চেলেঞ্জ, 962 টকা দিয়াটোৱে অলপ টান কাম, তেওঁলোকৰ কাৰণে এটা গেছ চিলিণ্ডাৰ এই মুহূৰ্তত ব্লেকত, কাৰণ কাৰ্ডত এতিয়া গেছ চিলিণ্ডাৰ নাপায়, ব্লেকত এতিয়া 3000 টকাকৈ কিনিবলগীয়া পৰিস্থিতি হৈছে আজিৰ দিনটোত। সেইকাৰণে আমাৰ ৰাইজৰ দলৰ প্ৰথম দাবীটো হ'ল যে অন্তত পক্ষে 3টা বস্তুৰ দাম কমাব লাগে। এটা হ'ল গেছ চিলিণ্ডাৰ, এলপিজি গেছৰ দাম কমাব লাগে, এটা কমাব লাগে পেট্ৰল, আৰু এটা কমাব লাগে